উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ নিৰ্বাচনৰ সময়ত আপুনি দিনক ৰাতি কৰি ৰাতিক দিন কৰি বহুত কষ্ট কৰিলে এই যে আপুনি ইমান কষ্ট কৰিলে সভা পাতিলে পদযাত্ৰা কৰিলে অজস্ৰ সকলোৱে দেখিছে এই কথা ইমানবোৰ কষ্ট কৰিবলৈ আপোনাক দলে কিবা তেনেকুৱা নিৰ্দেশ দিছিল নে আপুনি কংগ্ৰেছক বেয়া পাই প্ৰত্যাহ্বান হিচাপে ইয়াক গ্ৰহণ কৰিছিল একচুৱেলি বিজেপি দলটো এনেকুৱা ইয়াত কোনেও কাকো নিৰ্দেশ নিদিয়ে কাৰণ ইয়াত তথাপিও দায়িত্ব নিৰ্দেশ বা দায়িত্ব নহয় মই যেহেতু ইলেকশ্যন কমিটিৰ কনভেনৰ আছিলোঁ তাৰমানে ইলেকশ্যনৰ গোটেই দায়িত্বটোৰ এক প্ৰকাৰ মোৰ কান্ধত আছিলে কাৰণ মই ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ কনভেনৰ আছিলোঁ গতিকে যেহেতু মোৰ দায়িত্বত কনভেনৰশ্বিপটো আছিলে গতিকে মোৰ দায়িত্বটো নিৰ্বাহ কৰিব লাগিব আজি যেতিয়া মই স্বাস্থ্যমন্ত্ৰী আছিলোঁ চেষ্টা কৰিছিলোঁ মোৰ কামখিনি কৰা গতিকে ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ মই কনভেনৰ 19 তাৰিখে শেষ ৰিজাল্টটো নিদিয়ালৈকে মোৰ দায়িত্ব আৰু সেই দায়িত্বটো মই চিনচিয়াৰলি পালন কৰিছোঁ অহা 19ৰ পিছত কি হয় মই নাজানো 19 তাৰিখে শেষ বেলটখন যেতিয়া গন্তি হ'ব ৰিজাল্ট এনাউন্স হৈ যাব মোৰ দায়িত্বৰ সামৰণি পৰিব না আপুনি বহুত কষ্ট কৰিলে আৰু এনেও আপোনাক সকলোৱে কৈছে আপোনাৰ শত্ৰুও কৈছে যে আপোনাৰ যি ধৰণে আপুনি কৰিলে বা গোটেই কামখিনিৰ কথা তাত সফলতাৰ আপোনাৰ অৱদানৰ কথা সকলোৱে স্বীকাৰ কৰি লৈছে কিন্তু কথা হ'ল কি যে আপোনাৰ কাইলৈৰ পিছত মন্ত্ৰীসভা গঠনৰ কথা আহিব যে আপোনাক কি দায়িত্ব দিব নহয় আপুনি যি নকওক অসমৰ ৰাইজে এইটো জানিব খুজিব মোৰ একেবাৰে ইণ্টাৰেষ্ট নাই 12 বছৰ মই মন্ত্ৰী হৈ আছিলোঁ কিবা এটা সম্ভাৱনা মোৰ একেবাৰে বিষয়টোৰ ওপৰত ৰুচি নাই একেবাৰে মোৰ 1% ৰুচি নাই মোৰ একোৱে নাই মোৰ এইটোৰ ওপৰত ৰুচি নাই কিয় 12 বছৰটো মন্ত্ৰী থাকিলোঁ গতিকে যাৰ যোন নতুনকৈ এমএলএ জিকিব মন্ত্ৰী হ'ব যথেষ্ট বহুত প্ৰতিশ্ৰুতি দিছে না প্ৰতিশ্ৰুতি দলে দিছে না প্ৰতিশ্ৰুতি বিজেপি পালন কৰিবলৈ না না প্ৰতিশ্ৰুতি বিজেপি দলে দিছে আৰু বিজেপি দলে প্ৰতিশ্ৰুতি পালন কৰিব তাত কোনো সন্দেহ নাই কিন্তু ব্যক্তিগতভাৱে ইমানবোৰ প্ৰতিশ্ৰুতি আপুনি ভাবেনে সম্ভৱ হ'ব না ইলেকশ্যনত কোৱা নহয় 100টা কথা ক'লে যদি 80টাও কৰিব পাৰি বহুত ডাঙৰ সফলতা আৰু তাৰ লগত নোকোৱা কথাও বহুত কৰিব লগা হয় 5 বছৰত এইটো নহয় যে অকল কোৱাখিনিয়ে কৰিব কোৱাৰ লগত সময়ৰ আহ্বানত নোকোৱা কথাও কৰিব গতিকে জেনেৰেলি মই ভাবোঁ 2021 চনত যিটো ৰিপৰ্ট কাৰ্ড হ'ব মোৰ বিশ্বাস আছে বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ওপৰত মোৰ বিশ্বাস আছে যে এই কামখিনি অসমত হ'ব আৰু ভিজন ডকুমেণ্টখন সেই কাৰণে আমি ৰিলিজ কৰা নাই অৰুণ জেটলি ডাঙৰীয়াই নিজে চাই পৰীক্ষা কৰি তেখেতে তন্নকৈ চোৱাৰ পিছতহে এইখন ৰিলিজ কৰা হৈছে তথাপি আপোনাক দায়িত্ব দিবই নিৰ্বাচনত দিছে মন্ত্ৰী এগৰাকী কিন্তু আপুনি কি পালে ভাল পাব মোৰ একেবাৰে ৰুচি নাই আপোনাক দিয়া হ'ব দায়িত্ব তেতিয়া আপুনি কি মোৰ বিষয়টোৰ ওপৰত একেবাৰে ৰুচি নাই গৃহ বিভাগ মোৰ একেবাৰে মোক আপুনি যোনে মোৰ লগত যোৱা এমাহ 6 মাহ ধৰি মোৰ লগত কাম কৰি আছে সেইসকলে জানে যে মোৰ এই বিষয়টোৰ ওপৰত একেবাৰে ৰুচি নাই না আপোনাৰতো নিৰ্বাচনৰ দায়িত্ব লৈ আপুনি কংগ্ৰেছক এখিকনি দিয়াৰ আপুনি পৰিকল্পনা কৰিলে এটা মোৰ কাম আছিলে আজি আপুনি কাম কৰি দেখুৱাবৰ কাৰণে মোৰ কাম আছিলে যে তৰুণ গগৈ ডাঙৰীয়াৰ যিটো শাসন সেইটো অৱসান হ'ব লাগে বিজেপি দলৰ চৰকাৰ হ'ব লাগে অহাকালি মোৰ দায়িত্ব সামৰণি পৰিব সফলতাৰে হ'ব মই কৈছোঁ যে আপোনাক দায়িত্ব দিয়া হ'ল তাৰপিছত আপুনি পিছ নহকি নাহে একেবাৰে মোৰ মনত যিখিনি আছে সেইখিনি মই এতিয়া প্ৰকাশ কৰিব খোজা নাই কিন্তু এইটোৱে আপোনাক মই ইন ভেৰি সৰু মানে ডিৰেক্টলি কৈছোঁ যে কিবা মন্ত্ৰী দপ্তৰ এইবিলাক 6-11 চনত এইবিলাকৰ ইচ্ছা আছিলে খুব বুজিলোঁ কিন্তু আপোনাক দায়িত্ব দিলেতো আপুনি ল'ব চক গোটেই কথাটো আপুনি যেতিয়া মোক ক'ব যে দপ্তৰ মন্ত্ৰী খুব আজিকালি কথাবিলাকে মানে মনটোক আকৰ্ষিত নকৰে গতিকে কাৰণ এই প্ৰশ্নটো যিসকল নৱাগত তেওঁলোকক কৰিব আমাৰ প্ৰায় আছে কিন্তু আপোনাক দায়িত্ব দিলেতো আপুনি আজি আপোনাক যেতিয়া কোনোবা পেপাৰ এখনে মাতি নহয় চক আজি অসমত কিন্তু আছে আজি আইন শৃংখলাৰ প্ৰশ্ন আছে স্বাস্থ্য সকলোখিনি যি ধৰণে ধ্বংস হৈছে যে বিত্তৰ যিটো অৱস্থা মই ভাবোঁ যে সৰ্বানন্দ সোণোৱালৰ সফল নেতৃত্বত বিজেপি দল আগবাঢ়িব আৰু তেওঁ যি দায়িত্ব দিব আপুনি গ্ৰহণ কৰিব তাত বাকি মানুহৰ ক'ত কি ভূমিকা হ'ব সেইবিলাক তেখেতসকলে কৰিব কিন্তু মোৰ বিষয়টো বৰ ৰুচি নাই ঠিক আছে বহুতে আকৌ কয় যে আপুনি উচ্চাকাংক্ষাটো মই এনেকৈ কৈছোঁ শুনক
আজি আপুনি উচ্চাকাংক্ষী নহ'লে কিন্তু কংগ্ৰেছৰ বিৰুদ্ধে এনেকৈ যুঁজিলে এইটো হ'ল কি সাধাৰণ তাৰ ফলত গৈ এদিন আপোনাৰ সোণোৱালৰ লগত সংঘাত হ'ব এইটো মানুহে আশংকা কৰে কি ক'ব মই আপোনাক কওঁ মানুহক যেতিয়া ওচৰৰ পৰা নাচায় তেতিয়া বহুত কথাই ক'ব পাৰি বহুত কথা কোৱাৰ সুযোগ আছে কিন্তু যেতিয়া মানুহে ওচৰৰ পৰা মানুহক দেখে তেতিয়া দেখে যে এই কথাবোৰ আচলতে আমি এনেই কৈ আছিলোঁ যেতিয়া মই আপোনাক কংগ্ৰেছত তৰুণ গগৈৰ লগত মোৰ সংঘাতৰ কাৰণবিলাকৰ বিষয়ে আপোনাৰ লগত কেতিয়াবা ৰিজাল্টৰ বিষয়ে মই বহিম তেতিয়া গম পাব তাত উচ্চ আকাংক্ষাৰ কোনো স্কোপেই নাছিলে এইটো এটা সৰু সৰু ইস্যুবিলাক গৈ ডাঙৰ হৈ গ'ল তাত কোনো মুখ্যমন্ত্ৰী হোৱা নোহোৱাৰ কথা নাছিলেই এসময়ত তৰুণ গগৈ ডাঙৰীয়াই মোক কৈছিলে তুমি উপমুখ্যমন্ত্ৰী লোৱা বিত্ত দপ্তৰ লোৱা তুমি পৰিকল্পনা দপ্তৰ লোৱা মই হাঁহিয়েই কৈ থৈ আহিছিলোঁ মোক এইবোৰ একো নালাগে বুলি গতিকে উচ্চ আপোনাক কিন্তু আমাৰ খবৰমতে পিছৰবাৰ আপোনাক অলপ বিপদত পেলাবলৈ স্বাস্থ্য বিভাগ দিয়া হৈছিল নহয় তেনেকুৱা নহয় সেইবিলাক নহয় কোনো ধৰণৰ যেতিয়ালৈকে 2012 চনৰ 20 এপ্ৰিললৈকে নাইডাৰ তৰুণ গগৈৰ ফালৰ পৰা কিবা বিপদত পেলোৱাৰ কথা আছিলে না মোৰ ফালৰ পৰা আছিলে 2012 চনৰ 20 এপ্ৰিলৰ পৰা কিছুমান ঘটনাৰ কাৰণে সম্পৰ্কবিলাক অৱনমিত হ'ল তাত মোষ্টলি পাৰ্চনেল কোনো উচ্চ আকাংক্ষাৰ কথা নাই মোষ্টলি কিছুমান কথাই দুখ দিয়া কথা যিবিলাক মই এটাকৈ আপোনাক পিছত কৈ যাম তাত কোনো উচ্চ আকাংক্ষাৰ কথা নাই এইটো মানুহে নাজানে কাৰণে মানুহে বাহিৰৰ পৰা কয় বিশেষকৈ কৈ ভাল পায় ভাবে তাৰ পৰা হিমন্তক অলপ পজিশ্যনটো বেয়া কৰিব পাৰোঁ নেকি কিন্তু সেইবিলাকতো নহয় কাৰণ মই য'ত থাকোঁ ঠিক থাকোঁ আৰু এতিয়াও মোৰ মন্ত্ৰীদন্ত্ৰী হোৱাৰ কোনো বিশেষ ৰুচি একো নাই আপোনাৰ নাই কিন্তু হ'বলগীয়া পৰিস্থিতি মই বিজেপি দলত মই নাথাকিব নহয় মোৰ ব্যক্তিগতভাৱে যদি আপুনি মোক সোধে ব্যক্তিগতভাৱে যদি মোক আপুনি সোধে তেতিয়াহ'লে মই কিছুদিন অসমৰ পৰা আঁতৰি থাকি ভাল পাম আপুনিতো বহুদিন আঁতৰি থাকিল নহয় মানে এটা নতুন ৰাজনৈতিক দৃশ্যপট আপুনি যদি ক'ব খোজে যে দিল্লীত গৈ ভাল পাব এনেকুৱা গৈ ভাল পাব হ'ব পাৰে কিন্তু মই দিছপুৰখনৰ পৰা অলপ আঁতৰি থাকি মই ভাল পাম ব্যক্তিগতভাৱে কিন্তু দলত থাকিলে দলৰ কথা শুনিব লাগে কথাটো বেলেগ কথা এটা আছিল কি আপুনি দিল্লীৰ ৰাজনীতিত জড়িত হোৱাৰ সম্ভাৱনা আছে 2019 চনত মই এটা মোৰ মনত ইচ্ছা আছিলে আজি পৰিৱেশে কেনেকুৱা ৰূপ লয় মই নাজানো কিন্তু মোৰ মনত ইচ্ছা এটা আছিলে যে মই দিল্লীত কিছুদিন গৈ পেলাই কাৰণ অসমত বহুত দিন থাকিলোঁ অসমত 14-15 বছৰ বিধায়ক হৈ থাকিলোঁ দিল্লীত অলপ অভিজ্ঞতা লোৱাৰ ইচ্ছা এটা মনৰ ফালৰ পৰা আছিল সৰু কোনো মন্ত্ৰী নহয় সৰু কৰি কিবা এটা অভিজ্ঞতা লোৱাৰ ইচ্ছা এটা আছিলে কিন্তু পৰিৱেশ পৰিস্থিতি আহিলে ইয়াত এমএলএ হ'লেতো নিজৰ দায়িত্ব এটা থাকিব কিন্তু মন্ত্ৰী হোৱাৰ ৰুচিটো মোৰ বহুত বেছি তেতিয়াহ'লে আপুনি মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা মই কাক চিনি পাওঁ বিজেপিত মই বিজেপিত কাক চিনি পাওঁ মোকে বা কিয় মন্ত্ৰী ল'ব নহয় আপুনি যেতিয়া যোগদান কৰে বিজেপিত তাৰ আগতে মই কোনো কথা বতৰা পাতি মোৰ বিজেপিত কিয় মই যোগদান কৰিছোঁ সেই বিষয়ে আপোনালোকক কেতিয়াবা মই ক'ম কিন্তু এইখিনি আপুনি ধৰি থৈ দিয়ক যে স্পষ্টভাৱে মই কথা স্পষ্ট কৰি কোৱাটো ভাল এতিয়া ৰাষ্ট্ৰীয় মাধ্যমতো আপোনাক ষ্ট্ৰং মেন বুলি কোৱা হৈছে নিৰ্বাচনত আপুনি শুনক আপোনাৰ নিৰ্বাচনত আপোনাৰ ভূমিকাক মানি লোৱা হৈছে ঠিক আছে আৰু আপোনাক যদি কাইলৈ বোলে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছে প্ৰক্ষেপ কৰা হ'ল কাৰণে আপোনাক যদি দিল্লীৰ মন্ত্ৰী দিয়া হয় এতিয়া আপুনি সুখী হ'ব নেকি অজিত দা চাওক এই ধৰণৰ কথা যেতিয়া আমি আলোচনা কৰোঁ তেতিয়াহ'লে কি হয় নিজকে কিবা হিমালয় মানুহে ভাবি লোৱা ধৰণৰ কথা হয় মোৰ এটা দায়িত্ব আছিল মই দায়িত্বটো নিৰ্বাহন কৰিলোঁ অহাকালি যদি বিজেপি দলে জিকে মোৰ বাবে এইটো প্ৰাপ্তি এটা সাধনাৰ প্ৰাপ্তি এটা হ'ব ইমানতে শেষ আগত গৈ কি হ'ব সেই কথাটো মই ভবা নাই তথাপি আমি কিছু কথা অনুমান কৰিব পাৰোঁ আপুনি মোৰ শুভাকাংক্ষী হিচাপে বহুত অনুমান কৰিব পাৰে কিন্তু তিনিটা বস্তু মই নিজে উত্তৰ দিওঁ প্ৰথম কথা মন্ত্ৰী হোৱাৰ মোৰ ৰুচি নাই দিল্লীৰ ৰাজনীতিত জড়িত হোৱা এটা দিল্লীলৈকে যোৱাৰ ইচ্ছা এটা আছে কিন্তু আজিতো মই যাব নোৱাৰোঁ গ'লে 19ত যাব লাগিব আজিৰ দিনটোতো যাম বুলি ক'লেও মানুহ যাব নোৱাৰে মন্ত্ৰী হ'ম বুলি ক'লেও আপুনি মন্ত্ৰী হ'ব নোৱাৰে ক'ৰ পৰা হ'ব ছেকেণ্ড কথা বিজেপিত এতিয়াহে মই চিনাকি হ'ম বিজেপি দলটো এতিয়াতো মই জইন কৰাৰ পৰাতো ইলেকশ্যনতে লাগি গ'লোঁ বিজেপিৰ লগতো চিনাকি হ'বই পৰা নাই গতিকে এতিয়া মই বিজেপিৰ কোনো নেতাৰ ঘৰত আজিলৈকে দিল্লীত যোৱা নাই অমিত শ্বাহ ৰাম মাধৱক বাদ দি কাৰো ঘৰতে যোৱা নাই কাৰণ মোৰ চিনা জানা হোৱাই নাই মই গতিকে এতিয়াই বিজেপি দলে মোক কিবা দিব তেনেকুৱা ধাৰণা এটা মই কৰা নাই আৰু সেইবোৰ মই চিন্তাও কৰা নাই আৰু মোৰ গোটেই অৰ্জুনে যেনেকৈ দ্ৰোণাচাৰ্যই কৈছিলে যে চকুটোলৈকে টোৱাই থাকা
তেতিয়াহে সফল হ'বা মোৰ গোটেই কালিৰ ইভিএমটোলৈকে চকু আছে কালি 4টা বজাত বিজেপি দল বিশ্বাস নহয় হিমন্ত বিশ্ব শৰ্মাই আপুনি পৰৱৰ্তী পদক্ষেপৰ কথা নভবাকে ৰাজনীতি কৰিছে মানুহৰ জীৱনত কিছুমান ষ্টেজ মানুহে পাৰ কৰে এইটো মানুহ যদি একচনত মোক এইটো সুধিলেহেঁতেন মই আপোনাকে ক'লোহেঁতেন যে অজিত দা মোৰ হৈ কৈ দিয়ক না মোক এইটো দপ্তৰ লাগে সেই পৰিৱেশ পাৰ কৰিলোঁ আজি মোৰ এইবিলাক মানুহৰ আপুনি জীৱনৰ আপোনাক আজিৰ দিনটোত কিছুমান কথা যদি আহি কোৱা হয় যে অজিত দা এখন ডাঙৰ মেগাজিন ওলাইছোঁ তাত আপুনি এডিটৰ হওক আপুনি কি আপোনাৰ হাঁহি উঠিব মনে মনে এই বয়সত আৰু তই এতিয়া মোক এইটো কথা কৈছনে এডিটৰটো হ'লোঁ আজি যদি আপোনাক কিছুমান কামে কৰিব পাৰে যে আমি এটা নতুন ধৰণৰ এনেকুৱা এটা মেগাজিন ওলাব খুজিছোঁ যিটো হয়তো আপোনাৰ সপোনত আছিল তেতিয়া আপোনাক আকৰ্ষণ কৰিব আজি দপ্তৰে মোক কিয় আকৰ্ষণ কৰিব তথাপি আপোনাক কিমান সহায় জনালে মানুহে অসমৰ মানুহখিনি অলপ আপোনাক সক্ৰিয় হৈ থকাটো বিচাৰিব নহয় মইতো নিষ্ক্ৰিয় নহয় মইতো পলিটিকেল এনিমেল আৰু মই পলিটিক্সত আছোঁ কিন্তু বৰ্তমান মোৰ কালি ইভিএমলৈকে চকু তাৰপিছত বিজেপি দলত মই যোগদান কৰিছোঁ মোৰ ভূমিকা কি হ'ব সেই বিষয়ে দলত কেতিয়াবা কথা বতৰা হ'ব কিন্তু আপুনি যদি কয় যে দপ্তৰ কি লাগে সেই ধৰণৰ ৰাজনীতিৰ পৰা আমি আপোনাৰ নতুন ভূমিকালৈ আমি অলপ অপেক্ষা কৰিম এইবিলাক যি হয় এইখিনিতে এটা প্ৰশ্ন কৰিম আপুনি উত্তৰটো বিৰতিৰ পিছত দিব যে আপুনি কিমান ভোটত জয়ী হ'ব এইখিনিতে লৈছোঁ এটা চমু বিৰতি